হেল্ল' এভৰিৱান আজি আমি কথা পাতোঁ আহক কণ্ট্ৰ'ৱাৰৰ বিষয়ে এনেকুৱা কণ্ট্ৰ'ৱাৰ এইটো এটা ষ্টিক কণ্ট্ৰ'ৱাৰ হয় মোৰ ওচৰত যোনটো এতিয়া বৰ্তমান আছে এনেকুৱা আপোনালোকৰ ওচৰত ক্ৰীম কণ্ট্ৰ'ৱাৰ লিকুইড কণ্ট্ৰ'ৱাৰ থাকিব পাৰে বা পাউডাৰ কণ্ট্ৰ'ৱাৰো পোৱা যায় যি কি নহওক কণ্ট্ৰ'ৱাৰ আমি ইউজ কেনেকৈ কৰিব লাগে কণ্ট্ৰ'ৱাৰ আমি বহুতে ভুলকৈ ইউজ কৰোঁ ভুলকৈ বুলি সেইকাৰণে কৈছোঁ কাৰণ একেটা ট্ৰিক্স আমি ইউজ কৰোঁ চবেই ইয়াৰ পৰা এনেকৈ লাইন টানি দিয়ে ইয়াৰ পৰা এনেকৈ লাইন টানি দিয়ে ইয়াত লাইন টানি দিয়ে ইয়াত লাইন টানি দিয়ে ভাবি কণ্ট্ৰ'ৱাৰ হৈ গ'ল কিন্তু সেইটো ভুল সকলোৰে ফেচেছৰ ষ্ট্ৰাকচাৰ বেলেগ বেলেগ সকলোৰে ফেচেছৰ অনুযায়ীহে আমি যিকোনো মেকআপ এইটো কণ্ট্ৰ'ৱাৰৰ বিষয়ে নহয় যিকোনো আমি প্ৰচেছ কৰিব লাগে কণ্ট্ৰ'ৱাৰ যদি আমি নৰ্মেলি বেচিকটো আপোনালোকক যদি দেখাওঁ যদি ৰাউণ্ড ফেচ হয় এতিয়া মোৰ ফেচটো ৰাউণ্ড হয় ইয়াত যদি মই ইয়াৰ পৰা আনি পেলাই এনেকৈ ঘূৰাই দিওঁ তেতিয়াহ'লে কিন্তু মোৰ ফেচটো একেবাৰে আৰু বেছি চাবি লাগিব মই ট্ৰাই কৰিম যেতিয়া মই কণ্ট্ৰ'ল কৰিম মই সদায় ট্ৰাই কৰিম যে মোৰ অলপ শ্লিম লাগক সেইকাৰণে মই ইয়াৰ পৰা এনেকৈ কৰি পেলাই হেয়াৰলাইনৰ পৰা টানি পেলাই চকুৰ যোনটো আমাৰ ইনাৰ কৰ্ণাৰ হয় তাৰ তললৈকে মই ৰাখিম আৰু ওপৰলৈ এনেকৈ কৰি ব্লেণ্ড কৰিম ব্ৰাছডাল লৈ ওপৰলৈ এনেকৈ ব্লেণ্ড কৰিম আপোনালোকে বিউটি ব্লেণ্ডাৰো ইউজ কৰিব পাৰে ব্ৰাছো ইউজ কৰিব পাৰে আপোনালোকৰ যোনটো সুবিধা হয় আপোনালোকে সেইটোহে ইউজ কৰিব ঠিক তেনেধৰণে যেতিয়া আমি এটা চাবি ফেচ বিচাৰিম যদি মই ক্ষীণ হ'লোহেঁতেন মই চাবি ফেচ বিচাৰিলোঁ হয় ক্ষীণ ছোৱালীক যদি আমি ছেইম এনেকৈ ইয়াৰ পৰা টানি পেলাই ৰাখি দিওঁ আৰু ওপৰলৈ ব্লেণ্ড কৰোঁ তেতিয়াহ'লে ক্ষীণ ছোৱালীজনীক আৰু বেছি ক্ষীণ লাগিব মুখখন আমি তাইক অকণমান চাবি দেখাবলৈ অকণমান ইয়াৰ পৰা অলপ আগলৈ আনিম মানে এইটোৰ পৰা অলপ আগলৈ আনি পেলাই এনেকৈ ঘূৰাই দিম আৰু ওপৰলৈ এনেকৈ ওপৰৰ ডাইৰেকশ্যনটোত আমি এনেকৈ উঠালে মানে বস্তুটো আমাক ঘূৰণীয়া লাগিব আৰু বস্তুটো আমাৰ অলপ চাবি নিচিনা দেখা যাব ঠিক তেনেধৰণে যদি মোৰ ফেচটোত তলত যদি এনেকৈ বেছিকৈ এনেকুৱা কি বুলি কয় এক্সট্ৰা দেখা যায় ফেচটো তেতিয়াহ'লে আমি ইয়াৰ পৰা কাণৰ তলৰ পৰা এনেকৈ টানি আনি পেলাই এইটো কাটি